ভগৱান শিৱৰ নন্দী ইমান প্ৰিয় কিয়? সকলো শিৱ মন্দিৰত শিৱৰ সন্মুখত নন্দীক ৰখা হয় কিয় বাৰু? আজি আমি নন্দীৰ বিষয়ে জানো আহক। ভগৱান শিৱৰ পৰম ভক্ত, মিত্ৰ, বাহন আৰু গণৰ অধিপতি বুলি কোৱা হয়। কেনেকৈ নন্দী ভগৱানৰ বাহন বনিলে ইয়াৰ এটা অতি ভাল লগা কাহিনী আছে আৰু প্ৰেৰণাদায়কো। আহক আমি কাহিনীটো শুনো। প্ৰাচীন কালত চিলাত নামৰ এজন ঋষি আছিল। তেওঁ ব্ৰহ্মচাৰী আৰু সদায় তপস্যাত মগন আছিল। তেওঁৰ কোনো সতি সন্তান নাছিল। এই বিষয়টো লৈ তেওঁ সদায় চিন্তিত হৈ আছিল যে তেওঁৰ সতি সন্তান নথকাৰ বাবে বংশ এদিন শেষ হৈ যাব। গতিকে তেওঁ ভগৱান শিৱৰ কঠোৰ তপস্যা কৰিবলৈ নিৰ্ণয় ল'লে। চিলাত ঋষিয়ে বহু বছৰ ঘোৰ তপস্যা কৰিলে। তেওঁৰ নিষ্ঠা ভক্তি দেখি ভগৱান শিৱ প্ৰকট হ'ল আৰু বৰদান খুজিবলৈ ক'লে। চিলাত ঋষিয়ে ভগৱান শিৱৰ পৰা বৰদান খুজিলে যে হে প্ৰভু, মোক এনেকুৱা এটা পুত্ৰ সন্তান দিয়া যাতে অমৰ আৰু সৎগুণী হয় আৰু আপোনাৰ সমান তেজস্বী আৰু মহান হয়। ভগৱান শিৱই সেয়াই বৰদান দিলে। কিছু সময়ৰ পিছত এদিন চিলাত ঋষিয়ে যজ্ঞ কৰি আছিল। সেই যজ্ঞৰ পৰা এটা তেজস্বী কেঁচুৱা প্ৰকট হ'ল। চিলাত ঋষিয়ে কেঁচুৱাটো কোলাত ল'লে আৰু নাম থলে নন্দী। নন্দীক ঋষিয়ে বেদ শাস্ত্ৰ সকলো জ্ঞান দিলে। এদিন মিত্ৰ আৰু বৰুণ নামৰ দুজন দিব্য ঋষি চিলাত ঋষিৰ ঘৰলৈ আহিছিল। কিন্তু সেই ঋষি দুজন যেতিয়া যাবলৈ ওলাল তেতিয়া নন্দীক আশীৰ্বাদ নিদিলে। চিলাত ঋষিয়ে ইয়াৰ কাৰণ সুধিলে। ঋষি দুজনে ক'লে, আমি অতি দুখ মনেৰে ক'বলগীয়া হৈছে যে নন্দীৰ আয়ুস অতি কম, মাত্ৰ সি এবছৰহে জীয়াই থাকিব। সেইকাৰণে আমি আশীৰ্বাদ দিয়া নাছিলো। এই কথা শুনি চিলাত মুনি বহুত দুখী হ'ল আৰু চিন্তিত হৈ পৰিল। চিন্তিত হৈ থকা দেখি নন্দীয়ে তেওঁৰ পিতাক ইয়াৰ কাৰণ সুধিলে। তেতিয়া ঋষিজনে সকলো কথা নন্দীক ক'লে। নন্দীয়ে হাঁহি মাৰি পিতাক ক'লে যে ভগৱান শিৱৰ কৃপাৰ পৰা সকলো ঠিক হৈ যাব। পিতাশ্ৰী, মই স্বয়ং ভগৱান শিৱৰ পুত্ৰ। যদি মই তেওঁৰ আশীৰ্বাদৰ পৰা প্ৰাপ্তি হ'লো তেন্তে তেওঁৱে মোক ৰক্ষা কৰিব। নন্দীয়ে তেওঁৰ পিতাৰ পৰা আশীৰ্বাদ ল'লে আৰু ভগৱান শিৱক তপস্যা কৰিবলৈ বনলৈ গুচি গ'ল। নন্দীয়ে এখন নদীৰ কাষত বহি শিৱৰ ঘোৰ তপস্যা কৰিবলৈ ধৰিলে। তেওঁৰ ভক্তি আৰু আস্থা ইমানেই প্ৰবল আছিল যে চাৰিওফালে শিৱৰ মন্ত্ৰৰ গুঞ্জন হ'বলৈ ধৰিলে। কেইবছৰমান তপস্যা কৰাৰ ফলত ভগৱান শিৱ প্ৰকট হ'ল। ভগৱান শিৱই ক'লে, নন্দী, তোমাৰ ভক্তিত মই অতি প্ৰচন্ন হৈছো। কি বৰদান লাগে কোৱা? নন্দীয়ে হাত জোৰ কৰি ক'লে যে হে প্ৰভু, মই আপোনাৰ চৰণত থাকিব বিচাৰিছো। এয়াই মোৰ ইচ্ছা। ভগৱান শিৱই ক'লে, তুমি কেৱল মোৰ চৰণতে নাথাকা, মোৰ বাহনো বনিবা। মই তোমাক অমৰ হোৱাৰ বৰদান দিছো। তুমি মোৰ গণৰ অধিপতি বনিবা আৰু সকলো শিৱ ভক্তসকলৰ পূজনীয় হবা আৰু তোমাৰ মৃত্যুৰ কাৰণে ভয় কেতিয়াও নালাগিব। সেইদিনাখনৰ পৰাই নন্দী শিৱৰ বাহন হৈ পৰিল। সেইদিন ধৰিবৰ পৰা মন্দিৰত শিৱৰ লগত সদায় নন্দীক স্থাপন কৰা হয়। শিৱ মন্দিৰত নন্দীৰ কাণত যদি আমাৰ মনৰ ইচ্ছা প্ৰকট কৰো তেন্তে ইচ্ছা পূৰণ হয় বুলি কয়। মান্যতা অনুসৰি ভগৱান শিৱ তপস্বী হয়, সদায় সমাধিত থাকে। ভগৱান শিৱৰ তপস্যা যাতে ভংগ নহয় সেই বুলি নন্দীয়ে ভক্তৰ মনৰ ইচ্ছা পূৰণ কৰাৰ কাম কৰে। গতিকে আমি সকলো মনৰ ইচ্ছা নন্দীৰ কাণত ক'ব লাগে বুলি কোৱা হয়। নন্দী আৰু ভগৱান শিৱৰ এই কাহিনীটোৰ পৰা আমি শিক্ষা পাওঁ যে আমাৰ ভগৱানৰ প্ৰতি থকা সঁচা ভক্তি আৰু আস্থাৰ ফলত ঈশ্বৰে আমাক সদায় ৰক্ষা কৰি থাকে। গতিকে ফ্ৰেণ্ডছ, আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছো। বাই বাই ফ্ৰেণ্ডছ।